মিছন এপিএছচি নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰি আছিলোঁ CDPOৰ যিখন কুৱেশ্যন পেপাৰ। ইতিমধ্যে আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। আজি কুৱেশ্যন নম্বৰ 18ৰ পৰা ডিছকাছ কৰিম। যদি আপোনালোকে পাৰ্ট 1টো চোৱা নাই, দেন কাইণ্ডলি মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিজিট কৰিব। কুৱেশ্যন 18ত দিছে দ্য কেমিকেল ছাবষ্টেন্স। কুৱেশ্যন 18ত আমাক সুধিছে দ্য কেমিকেল ছাবষ্টেন্স which is basically used for হাইড্ৰক্সিক্লৰোকুইন, যিটো মেলেৰিয়াৰ ট্ৰিটমেণ্টৰ কাৰণে ইউজ কৰা হয়। নাও ইউজ এগেইনষ্ট একচুৱেলি ক'ভিড-19ৰ ট্ৰিটমেণ্টৰ কাৰণে এটা সময়ত হাইড্ৰক্সিক্লৰোকুইন নামৰ যিটো মেলেৰিয়া প্ৰতিৰোধী ঔষধ আছিল সেইটো ব্যৱহাৰ কৰা হৈছিল, বাট সেইটো পিছত নালিফাই কৰা হয়। এতিয়া আমাক সুধিছে হাইড্ৰক্সিক্লৰোকুইনটো কি হয় একচুৱেলি। ইজ ইট এণ্টিবেক্টেৰিয়েল ড্ৰাগ, এণ্টিভাইৰেল ড্ৰাগ, এণ্টিমেলেৰিয়েল ড্ৰাগ, এণ্টিৰেবিজ ড্ৰাগ? চ' আমি জানো ইয়াৰ অপশ্যনটো শুদ্ধ উত্তৰটো হৈছে এইটো কি হয়, মেলেৰিয়া প্ৰতিৰোধ কৰা এণ্টিমেলেৰিয়েল ড্ৰাগ হয়। কুৱেশ্যন নম্বৰ 19ত সুধিছে দ্য ডিফিচিয়েঞ্চি হুইচ ওৱান অফ দ্য ফলোয়িং ভিটামিনছ ইজ কাজ ডিউ টু নাইট ব্লাইণ্ডনেছ। নাইট ব্লাইণ্ডনেছ আমাৰ কিহৰ কাৰণে হয়, যিটো অসমীয়াত কুকুৰী কণা বুলি কয়। এইটো আমি সৰুতে পঢ়ি আহিছোঁ, ভিটামিন এ। ভিটামিন এৰ অভাৱত আমাৰ কুকুৰী কণা হয় বা নাইট ব্লাইণ্ডনেছ হয়। কুৱেশ্যন নম্বৰ 20ত আমাক কুৱেশ্যন নম্বৰ 22ত দিছে দ্য লাৰ্জেষ্ট চ'ৰ্চ অফ ইলেক্ট্ৰিচিটি হুইচ ইজ জেনেৰেটেড ইন ইণ্ডিয়া ইজ ফ্ৰম হুইচ অফ দ্য ফলোয়িং। মনত ৰাখিব, ইণ্ডিয়াত যিটো লাৰ্জেষ্ট ইলেক্ট্ৰিচিটি জেনেৰেট হয় ফ্ৰম থাৰ্মেল পাৱাৰ প্লেণ্ট। কুৱেশ্যন নম্বৰ 22ৰ অপশ্যনটো হ'ল এ। Then 23 দিছে which one of the following radioactive isotopes is used for the radiation therapy for the treatment of cancer? মনত ৰাখিব, basically we are using cobalt-60 for the treatment of cancer. Then we'll go for the question number 24. 24 to say artificial rain is formed by injecting which one of the following chemical into the clouds? So artificial rain to amar from হয় basically by injecting 24 যিটো আমাৰ এনসাৰ হৈ যাব সেইটো হৈছে সিলভাৰ আয়োডাইড। সিলভাৰ আয়োডাইডটো যেতিয়া আমাৰ ইনজেক্টিং হয় তেতিয়া আমাৰ কি হয়, artificial cloud we can able to form. Question number 25 সুধিছে the chemical substance which is used for premature and artificial ripening of fruits, যেটো ফলবিলাক পকোৱাত সহায় কৰে, সেই chemical substance টোৰ নাম কি? যেটো আমি কল বা তেনেধৰণৰ fruits বিলাকক পকাবলৈ ব্যৱহাৰ কৰোঁ, সেই যেটো chemical, সেই chemicalটোৰ নাম হৈছে calcium carbide. So আমি basically calcium carbide add কৰোঁ কল পকাবলৈ. So option C is the correct answer. Question number 28 আহিছো. Question number 28 সুধিছে RIST, RISAT, RIST-2B is a satellite which is launched by the India. It is আমাক সুধি আছে satellite for earth observation, investigation satellite, satellite used for telecommunication, satellite used for astronomical observation. So আমাৰ question number 28 ৰ answer to হৈ যাব satellite used for earth observation. এটা basically earth observation কৰিবলৈ RIST-2B launch কৰা হৈছিল. Question number 29 সুধিছে a state of art mobile electronics welfare system developed indigenously by the Defense Research Institute, চমুকৈ DRDO, সেই যিটো আৰ্ট মোবাইল ইলেক্ট্ৰনিকটোৰ নাম কি আছিলে, তোৰ নামটো মনত ৰাখিব, সমীক্ষা. ওকে, সমীক্ষা, অপশ্যন এ. Next question number 26 is the swab test for detection of coronavirus is known as RT-PCR. What is RT-PCR? RT-PCR full meaning to listen. RT-PCR full meaning to is real-time polymerization chain reaction, reverse transpiration polymerization chain reaction, আৰু আমাক সুধিছে both A and B, D সুধিছে none of the above. মনত ৰাখিব, ইয়াক real time polymerization chain reaction বুলি কোৱা হয় আৰু কোনো কোনো জাগাত ইয়াক reverse transpiration polymerase chain reaction বুলি কোৱা হয়. So option A আৰু B দুইটাই correct হয়. So আমাৰ correct answer হ'ব C, both A and B. Question number 27 সুধিছে hyperloop কি হয়? Hyperloop is a new way of transportation. Basically it is an advanced stage of development. So option B is the correct answer. Question number 30 আমাক সুধিছে which of the following is associated with vermiculture? Vermiculture basically it is used for reducing the release of greenhouse gases like methane. Methaneৰ যিটো release সেইটো আমাৰ কমোৱাত vermiculture সহায় কৰে.
and then আৰু এটা হ'ব use the art forms in agriculture যিটো art form হয় সেই art form বিলাক use কৰিবলৈ vermiculture help কৰে so option B is the correct answer so option A আৰু option B দুইটাই শুদ্ধ হয় okay এইটো vermiculture basically it is related to greenhouse gas and also related to art forms in agriculture Question number 31 on today's what is the full form of ICDS? So ICDS or full form to is mone rakhibo question number 31 on. So ICDS or full form to is Integrated Child Development Service. Question number 32 to this during 5-year plan was ICDS launched. ICDS amar kuntu 5-year plan ot launch kora asil 5 number 5-year plan ot okay. Question number 34 ot 35 ot amar kodise under BNP which of the following is net category of beneficiary children between 0 to 6 month BNP যেটো process হয় তাত কোনটো children এ ভাগ লৈ হদিছে children 6 to 72 month pregnant women and latching mothers and question option D হৈছে severely children আৰু যিবিলাকৰ মানে বহুত বেছি বেমাৰ আজাৰ থাকে তো 6 ৰ পৰা 72 month হয় so ইয়াতে option 35 ৰ optionটো হ'ব A যিবিলাক 0 ৰ পৰা 6 মাহৰ ভিতৰৰ ষ্টুডেন্ট বা 0 ৰ পৰা 6 মাহৰ ভিতৰৰ চিলড্ৰেন ইহঁতকে BNP প্ৰগ্ৰামটোৰ আন্ডাৰত লোৱা হয় question number 36 ত সুধিছে what is the age group of beneficiary of এনিমিয়া মুক্ত ভাৰত এনিমিয়া মুক্ত ভাৰতৰ বেনিফিচিয়াৰী এজ গ্ৰুপটো কিমান সুধি আছে সো অপচন 36 ৰ অপচনটো হৈ যাব ডি সো ইয়াৰ এজ গ্ৰুপটো বেসিক্যালি 9 ৰ পৰা 49 ইয়াৰ্স অফ এজ ওকে Question number 33 সুধিছে question number 33 আমাক সুধিছে the total number of ICDS project in Assam Assamar ICDS projects 230 টা আছে what does SNP stand for SNP কি বুজায় SNP basically apna bole supplementary nutrition program option D is the correct answer then question number 37 not hudise childhood means childhood to kimanor pa kiman bosole bojay mone rakhibo 2 ৰ পৰা যেটো childhood to asale 0 ৰ পৰা start হয় so 37 ৰ আমাৰ correct answer to 0 ৰ পৰা যেটো 6 বছৰীয়া বয়স এই বয়সতে আমি childhood বা শৈশৱ কাল বুলি কওঁ 0 ৰ পৰা 6 বছৰলৈকে 0 to 6 year 38 হৈছে infant means in the contents of ICDS or mate infant ki hoy infant to amar balya obostha যেটো আমাৰ বেসিক্যালি কেসুৱা কাল সেই কালটো আমি কিমান 0 পৰা 2 ইয়াৰ্স ৰ ভিতৰত বুলি ওকে যেটো কোৱেশ্চন পেপাৰখন চাইল্ড ডেভেলপমেন্টৰ আছিল বহুতখিনি কথা চাইল্ড ডেভেলপমেন্টৰ ডিটেইলছত গৈছে ইমানখিনি প্ৰয়োজন নহয় বাকিলা এক্সামত তথাপি আমি কৰি থোৱাটো ভাল সো আমি কৰিলো নেক্সট আমি কোৱেশ্চন নম্বৰ 39 টো ডিসকাস কৰিম Question number 39 to this which of the following is important goal of Poshan Abhijan? Poshan Abhijanor important goal to ki hoy Poshan Abhijanor important goal is reducing the stunting among children reducing the stunting among children at the rate of 2%. So option D is the correct answer. Question number 40 to this what is the women helpline number? Women helpline number to ki hoy 181. Question number 42 to this in which place Assam was the first Anganwadi center made operation Anganwadi center প্ৰথমটো কাৰ্যক্ষম Anganwadi center লখিমপুৰ জিলাৰ ঢকুৱাখানাত হয় মনত ৰাখিব question number 43 সুধিছে for severely underweight children state UT provides supplement for how much quantity of energy and proteins for a age group of 6 to 36 months 6 to 36 month for age group কাৰণে কিমান protein দিয়া so মনত ৰাখিব 43 800 calories energy দিয়া হয় আৰু 20 ৰ পৰা 25 গ্ৰাম আমাৰ protein দিয়া হয় 800 calories energy আৰু 20 ৰ পৰা 25 গ্ৰাম question number 41 ত সুধিছে what is the full form of PMMVY PMVY full form to হৈছে প্ৰধান মন্ত্ৰী মাতৃ বন্দনা যোজনা 44 ত সুধিছে which of the following service is not introduced below 6 years of the age children under ICDS so হেতু হ'ব 44 নিউট্ৰিশন আৰু হেলথ এডুকেশন এটো আমাৰ ইনক্লুড কৰা নহয় 6 বছৰ তলৰ শিশুসকলৰ ক্ষেত্ৰত হোম ভিজিট ইমিউনাইজেশন হেলথ চেকআপ এখিনি ইনক্লুড কৰা হয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 45 ত আমাক সুধিছে which one of the following is not within the job responsibility of Anganwadi worker so 45 ত
অংগনবাদী worker health and weight checkup of adult male. So adult male tor health aru work checkup to generally অংগনবাদী কৰ্মীয়ে নাচায় বাকি যিখিনি supply of nutrition health checkup for children mothers কাৰণে যিখিনি কৰিব লাগে সেইখিনিও কৰে but adult male কাৰণে একোৱে নকৰে question number 46 ত সুধিছে which of the following statement is main objective of ICDS ICDS or main objective to কি সুধিছে আমাক ICDS or main objective to আমাৰ হয় option A that is to improve the nutritional and health status of children in the age group of 0 to 6 years. Then question number 48 to say as per the rise of Ministry of Women and Children Development, the cost of supplementary nutrition under Anganwadi service ICDS should be borne in which of the following ways in case of Assam and other northeast states, SP and Uttarakhand. So here option to hobo amar option B 90% will be borne by the central government or 10% amar state government. Question number 49 on this in the contents of ICDS what does the abbreviation APIP mean? APIP means Annual Program Implementation Plan. So video to on the question so question number 47 is as per the census what is the child population percentage of Assam in the age group of 0 to 6 year to 14.72%. VHSNC stands for VHSNC to amar ki bujhai VHSNC amar Blaze Health Sanitization and Nutrition Committee bujhai so ekhini asle 50 ta question ami next part 3 আমি বাকি থকা কেইটামান question discuss কৰিম আৰু part 4 আমি ভিডিওটো এন্ড কৰিম সো আপোনালোকে যদি আগৰ কিটা part চোৱা নাই দেন প্লিজ চেনেলটো ভিজিট কৰিব প্লেলিষ্টত পাই যাব এইখিনি আছিল CDPO APSC 100 বা এক্সামটো কেইটামান জিকে questions thank you